অহা 29 ডিসেম্বৰত ৰাজ্যত অনুষ্ঠিত হ'ব টেট ৰিকুৱাৰমেণ্ট টেষ্ট পৰীক্ষা। মাধ্যমিক শিক্ষা সঞ্চালকে DSE অসমে আয়োজন কৰা এই পৰীক্ষাৰ বাবে আজি এডমিট কাৰ্ড মুকলি কৰা হৈছে। পৰীক্ষাৰ বাবে পঞ্জীয়ন কৰা প্ৰাৰ্থীসকলে আজিৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। প্ৰাৰ্থীসকলে মাধ্যমিক শিক্ষা সঞ্চালকালয় DSE অসমৰ অফিচিয়েল ৱেবছাইট madhyamik.assam.gov.in ৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। মুঠ ৯,৭১৭টা পদৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হ'ব। ইয়াৰে ১৪৮৭টা পদ স্নাতকোত্তৰ শিক্ষক পদ আৰু ৮,২৩০টা স্নাতক শিক্ষক কলা বিজ্ঞান হিন্দী আৰু সংস্কৃত পদ। কাছাৰ, ডিব্ৰুগড়, যোৰহাট, কামৰূপ মেট্ৰ', কোকৰাঝাৰ, লখিমপুৰ, নলবাৰী আৰু শোণিতপুৰ জিলাত এই পৰীক্ষা অনুষ্ঠিত হ'ব। এই লিখিত পৰীক্ষা OMR ভিত্তিক হ'ব। আবেদনৰ সময়ত নিৰ্বাচন কৰা জিলা অনুসৰি পৰীক্ষা কেন্দ্ৰ লাভ কৰিব প্ৰাৰ্থীসকলে। পৰীক্ষাৰ এডমিট কাৰ্ড ডাউনলোডৰ বাবে প্ৰাৰ্থীসকলে প্ৰথমে DSEৰ অফিচিয়েল ৱেবছাইট madhyamik.assam.gov.in লৈ যোৱাৰ পিছত অফিচিয়েল এডমিট কাৰ্ড পৰ্টেললৈ যাব আৰু এডমিট কাৰ্ড লগইনত ক্লিক কৰক। ইয়াৰ পিছত প্ৰয়োজনীয় আবেদন নম্বৰ আৰু পাছৱৰ্ড পূৰ কৰি ছাবমিট কৰক। লগে লগে আপোনাৰ স্ক্ৰীনত এডমিট কাৰ্ড প্ৰদৰ্শিত হ'ব। এডমিট কাৰ্ডখন ডাউনলোড কৰাৰ পিছত প্ৰিণ্ট কৰি ল'ব। লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ প্ৰাৰ্থীসকলে এডমিট কাৰ্ডৰ হাৰ্ড কপিৰ লগতে চৰকাৰে প্ৰদান কৰা ফটো পৰিচয় প্ৰমাণপত্ৰ যেনে আধাৰ কাৰ্ড, পেন কাৰ্ড, ড্ৰাইভিং লাইচেন্স, ভোটাৰ ID কাৰ্ড লগত লৈ যাব লাগিব। এডমিট কাৰ্ড উল্লেখ কৰা সকলো নিৰ্দেশনা লিখিত পৰীক্ষাত মানি চলিব লাগিব।